আজি এই ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত আপোনালোকক মই নিযুত মইনা আঁচনিৰ বিষয়ে জনাম। যেটো নিযুত মইনা আঁচনিৰ 2025ৰ সাধাৰণতে কেতিয়াৰ পৰা এপ্লাই হ'ব, আপোনালোকে কিমান টকাকৈ লাভ কৰিব, আপোনালোকক ডকুমেণ্টছ কি দৰকাৰ হ'ব, লগতে আপোনালোকৰ যিটো এলিজিবিলিটি হেয়া কি হ'ব, সেই সমগ্ৰ কথাটোৰ সম্পৰ্কে আপোনালোকক অৱগত কৰিম এই ভিডিঅ'টিত। গতিকে ভিডিঅ'টি শেষলৈকে চাব। যদি ভাল পায় আপোনালোকে শ্বেয়াৰ কৰিব আৰু লগতে লাইক কৰিবলৈ নাপাহৰিব। নিযুত মইনা আঁচনি যেহেতু যোৱা বছৰো প্ৰদান কৰিছিল আৰু বিশেষকৈ ছোৱালী ছাত্ৰীসকলক এই আঁচনি প্ৰদান কৰা হৈছিল আৰু ইয়াত এতিয়া নিযুত মইনা আঁচনি যিবিলাক গাইডলাইন আছে বা আপোনালোকে কোনসকলেনো পাবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে কিমান টকাকৈনো পাব, গোটেইখিনি কথা যিহেতু উল্লেখ কৰা আছে সেইখিনি আপোনালোকৰ আগত জনাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে চাওক, সকলো ডিটেইলছত আপোনালোকে গম পাব কেতিয়া এপ্লাই হ'ব আৰু লগতে সম্পূৰ্ণ ডিটেইলছ অৰ্থাৎ আপোনালোকক এই ভিডিঅ'টিত মই যিহেতু জনাম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' নিযুত মইনা আঁচনিৰ যিটো গাইডলাইন সাধাৰণতে আছে সেই গাইডলাইনৰ মতে মই আপোনালোকক ডাইৰেক্টলি দেখুৱাবলৈ চেষ্টা কৰিম কেতিয়া কি আছে কি নাই বা কি কথা উল্লেখ কৰা হৈছে। গাইডলাইনত সকলোবিলাক যিহেতু উল্লেখ থাকেই, গতিকে সেইটোৰ বিষয়ে আপোনালোকে গম পাই থাকিব। প্ৰথমতে আপোনালোকক আহি যাম এই গাইডলাইনটোৰ আচলতে ইয়াত কোনসকলেনো পাব পাৰিব। প্ৰথমতে হৈছে যিসকল HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে তেওঁলোকে, তাৰপিছত BA BSc BCom যিসকল আছে অৰ্থাৎ গ্ৰেজুৱেশ্যন যিসকলে ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে তেওঁলোক, থাৰ্ড হৈছে পষ্ট গ্ৰেজুৱেশ্যন অৰ্থাৎ MA MSc MCom যিসকলে কৰিছে তেওঁলোকেও পাবলৈ সক্ষম হ'ব। এতিয়া ইয়াত আপোনালোকৰ এটা কথা কিন্তু গুৰুত্বপূৰ্ণ, সেয়া হৈছে যদিহে আপোনালোকে স্কুটি পায় অৰ্থাৎ প্ৰজ্ঞান ভাৰতী যিটো স্কিম আছে সেই স্কিমটো অৰ্থাৎ যিসকলে স্কুটি পায় সেই স্কুটি যিসকলে পায় তেওঁলোকে কিন্তু নিযুত মইনা আঁচনিত যিটো পাব আচলতে সেয়া পাবলৈ সক্ষম নহ'ব, আপোনালোকে এলিজিবল নহ'ব। সেইটো আপোনালোকে কিন্তু মন কৰিব। এতিয়া কথাটো হ'ল আপোনালোকৰ যিটো ফৰ্ম সেই ফৰ্মবিলাক ক'ত দিব। ফৰ্মবিলাক আচলতে আপোনালোকে পঢ়া যিখন মহাবিদ্যালয় বা যিখন আপোনালোকে স্কুলত পঢ়িব সেই স্কুলে আপোনালোকক প্ৰদান কৰিব আৰু খুব সম্ভৱ আপোনালোকৰ যিখন ফৰ্ম সেই ফৰ্মবিলাক আগষ্ট মাহৰ সময়খিনিত অৰ্থাৎ আগষ্টৰ ঠিক প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহৰ ভিতৰতে আপোনালোকে পাবলৈ সক্ষম হৈ যাব আৰু সেইখন ফিল আপ কৰি আপোনালোকে জমা দিব লাগে। এতিয়া এলিজিবিলিটি বা যোগ্যতা হিচাপে কি আপোনালোকক দৰকাৰ হ'ব, কি কথা উল্লেখ কৰা হৈছে। প্ৰথমতে কৈছে যে এই আঁচনিটো যিহেতু ছোৱালীৰ বাবেই হয় বা ছাত্ৰীসকলৰ বাবে হয়, গতিকে তেওঁলোকে অসমত বসবাস কৰা হ'ব লাগিব আৰু লগতে আপোনালোকৰ এটা কথা ইয়াত উল্লেখ কৰিছে যে মেৰিড গাৰ্লছ উইল নট বি এলিজিবল ফৰ দ্য স্কিম এক্সেপ্ট দ'জ ইন দ্য PG and BEd কেটেগৰী। যিসকল বিবাহিত ছোৱালী তেওঁলোকে কিন্তু এই স্কিমটো পাবলৈ সক্ষম নহ'ব। তাৰপিছত কৈছে ইন ছাৰ্ভিচ গাৰ্লছ এডমিটেড টু BEd কোৰ্চ অফ ডেপুটেশ্যন উইল নট বি এলিজিবল ফৰ দ্য স্কিম। আপোনালোক যিসকল BEdত এডমিশ্যন লৈছে কিন্তু আপোনালোকে যদি ছাৰ্ভিচত আছে তেতিয়াহ'লে সেই ছাত্ৰীসকলো আচলতে ইয়াত পোৱাৰ সম্ভাৱনা নাথাকিব বা আপোনালোকে নাপাব। লগতে কৈছে ডটাৰ্ছ অফ মিনিষ্টাৰ্ছ MPs MLAs আৰ নট এলিজিবল ফৰ দ্য নিযুত মইনা স্কিম। MLA MP আৰু মিনিষ্টাৰৰ যিসকল ছোৱালী তেওঁলোকেও আচলতে এই আঁচনিটো পোৱাত তেওঁলোকে সক্ষম নহ'ব বা নাপাব তেওঁলোকে। চ' এইকেইটাই আছে আচলতে এলিজিবিলিটি ক্ৰাইটেৰিয়া, যোগ্যতা হিচাপে এইটোৱে কৈছে, বাকীসকলে পাব পাৰিব। তাৰপিছত কৈছে কিমান টকা পাব। প্ৰথমতে আপোনালোক যিসকল HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব 11ত অৰ্থাৎ যিসকলে এবাৰ এডমিশ্যন লৈছে তেওঁলোকৰ যিটো পইচা সেই পইচাটো হ'ব 1000 ৰুপিজকৈ পাব, 1000 টকাকৈ আৰু 10 মাহৰ কাৰণে। সেইটো মনত ৰাখিব যে 1000 টকাকৈ 10 মাহৰ কাৰণে পাব, 12 মাহৰ কাৰণে নহয়, 10 মাহৰ কাৰণে টোটেল 10,000 প্ৰত্যেক বছৰে আপোনালোকে পাব। ইয়াত সেইটো কথা উল্লেখ কৰিছে। তাৰপিছত যিসকল BA BSc আৰু BCom কৰি আছে তেওঁলোকে 12,500কৈ অৰ্থাৎ 1250 টকাকৈ পাব আৰু তেওঁলোকেও 1250 টকাকৈ 10 মাহৰ কাৰণেই পাব, অৰ্থাৎ তেওঁলোকৰ যি হিচাপ হ'ব সেইটো হৈছে 12,500 টকা। 3 নম্বৰ পাৰ্টটোত আছে 2500 টকাকৈ প্ৰত্যেক মাহতে দিব। সেইসকলক দিব যিসকলে MA MSc MCom আৰু লগতে BEd কৰি আছে। BEd অৰ্থাৎ আপোনালোকে এটা কথা মন কৰিব, BEd কৰা সেইসকলে যিসকল ছাৰ্ভিচত থকা নাই, যিসকল ছাৰ্ভিচ নাই কৰা কেৱল BEdটো কৰি আছে তেওঁলোকে পাবলৈ সক্ষম হ'ব। অৰ্থাৎ তেওঁলোকে 2500 টকাকৈ পাব, 10 মাহৰ কাৰণে 25,000 টকা বছৰেকত। সেইটো আপোনালোকক ইয়াত উল্লেখ কৰিছে গোটেই ডিটেইলছত। তাৰপিছত কৈছে ন' ইনচেণ্টিভ উইল বি পেইড ডিউৰিং ছামাৰ ভেকেশ্যন অৰ এনি ছাচ ভেকেশ্যন ফৰ মোৰ দেন 1 মান্থ। আপোনালোকক কোনো ধৰণৰ ইনচেণ্টিভ নিদিব যেতিয়া গৰম বন্ধ থাকিব সেই সময়ত। ফৰ দ্য একাডেমিক ছেশ্যন 24-25 দ্য বেনিফিট কেন বি এভেইলড অন ফৰ অনলি 9 months. This will not be effective during the months of June and July every year.
ইয়াত আপোনালোকৰ জুন আৰু জুলাই প্ৰত্যেক বছৰে জুন জুলাই মাহটোত আচলতে এই স্কিমটো এপ্লিকেবল নহয়, সেইটো কাৰণে 10 মাহ আপোনালোকক দেখাইছে। এতিয়া এপ্লাই কৰিব কেনেকৈ? দ্য ষ্টুডেণ্টছ উইল ফিল আপ এ প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্ম এণ্ড ছাবমিট দ্য ছেম টু দ্য ৰেছপেক্টিভ ইনষ্টিটিউশ্যন দে আৰ কাৰেণ্টলি এনৰোল ইন। আপোনালোকে য'ত এডমিশ্যন লৈছে তাতে আপোনালোকক ফৰ্ম দিব আৰু তাতে আপোনালোকে ফিল আপ কৰি কিনে জমা দিব লাগিব। তেওঁলোকক ইনষ্ট্ৰাকশ্যনছ দিব, অৰ্থাৎ আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব গোটেইখিনিৰ ওপৰত আপোনালোকক জনাই দিব আৰু তেনেকৈ আপোনালোকে ফিল আপ কৰিব। দ্য ষ্টুডেণ্টছ আৰ টু এনচিয়'ৰ ডেট দ্য ডাটা গিভেন বাই দেম ইজ কাৰেক্ট এণ্ড কমপ্লিট। আপোনালোকে এটা কথা মন কৰিব, আপোনালোকে যিখিনি ডাটা দিব সেইখিনি শুদ্ধ হয় আৰু সম্পূৰ্ণ হয়। তাৰপিছত প্ৰিন্সিপাল উইল কালেক্ট দ্য ভেৰিফাই এপ্লিকেশ্যন ফৰ্মছ থ্ৰু দেয়াৰ ৰেছপেক্টিভ পৰ্টেলছ এণ্ড ছাবমিট দ্য কাৰেক্ট ডাটা ফৰ অটো ভেৰিফিকেশ্যন দ্য পৰ্টেল। এইখিনি আপোনালোকক দৰকাৰ নহয়, এইখিনি তেওঁলোকৰ কাম, যিখিনি আচলতে যিটো কলেজে আপোনালোকক প্ৰদান কৰিব। তাৰপিছত আপোনালোকক যিটো পে'মেণ্ট হ'ব সেই পে'মেণ্টটো আচলতে ডাইৰেক্টলি আপোনালোকৰ যিটো বেংক একাউণ্ট সেই বেংক একাউণ্টত সোমাব, যিহেতু ইয়াত আপোনালোকৰ কিছুমান ডকুমেণ্টছ ল'ব আৰু সেই ডকুমেণ্টছৰ থ্ৰুৱেদি আপোনালোকক ইয়াত ইনক্লুড হৈ যাব। এতিয়া ডকুমেণ্টছনো লাগিব কি কি? আপোনালোকক ডকুমেণ্টছ হিচাপে আধাৰ কাৰ্ড লাগিব পাৰে, পেন কাৰ্ড দৰকাৰ হ'ব পাৰে, ফটো লাগিব পাৰে, আৰু যিখিনি আপোনালোকক ডকুমেণ্টছ হ'ব সেইখিনি যিহেতু আপোনালোকৰ যিটো ইনষ্টিটিউশ্যন যেতিয়া আচলতে নিযুত মইনা এপ্লাই হ'ব তাত আপোনালোকক জনাই দিব। কিন্তু আপোনালোকে সাধাৰণতে এই ডকুমেণ্টছকেইটা, বিশেষকৈ আধাৰ কাৰ্ড হওক, পেন কাৰ্ড হওক, এই বস্তুকেইটা বা ফটো হওক, এইখিনি আপোনালোকে ৰাখি থ'ব, যিহেতু আপোনালোকক দৰকাৰ হ'বই হ'ব। গতিকে আৰু লগতে আধাৰ কাৰ্ডৰ লিংক থকা, অৰ্থাৎ আধাৰ কাৰ্ডে বেংকৰ লগত যাতে লিংক হৈ আছে সেইটো মনত ৰাখিব। যিহেতু DBT যেতিয়া কৰিব, অৰ্থাৎ ডাইৰেক্ট বেংক যিটো ট্ৰান্সফাৰ কৰিব, তাত আপোনালোকক আধাৰ কাৰ্ডৰ থ্ৰুৱেদিয়ে কৰে গোটেই কামটো। গতিকে আপোনালোকে সেইটো কিন্তু কৰি ৰাখিব, আপোনালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব আৰু এনেকৈ আচলতে আপোনালোকে পইচাখিনি পাবলৈ সহজ হ'ব। চ' এইখিনি আপোনালোকক জনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। নিযুত মইনা যিসকলে এপ্লাই কৰিম বুলি ভাবিছে বা আপোনালোকে যিসকলে পাম বুলি ভাবিছে বা এপ্লাই কৰি ৰাখিম বুলি ভাবিছে তেওঁলোকে যাতে গম পাব পাৰে। চ' আজিলৈ এইখিনি জনাই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ।